Hey guys, welcome to my YouTube channel. এই ভিডিওটো হ'ব আমাৰ ইন্টিগ্ৰেশ্যন অফ ডিফাইন্ড ট্ৰিগোনোমেট্ৰিক ফাংচনছৰ সেকেন্ড পাৰ্ট। সো এই ভিডিওটোত আমি মেইনলি প্ৰবলেম সলভ কৰিম। বহুত ইম্পৰ্টেণ্ট হয় ভিডিওটো। আমি ইয়াত বহুত ইম্পৰ্টেণ্ট 7টা প্ৰবলেম সলভ কৰিম। গতিকে দেৰি নকৰি ভিডিওটোত আগবাঢ়ি যাওঁ। আমি প্ৰবলেম কৰাৰ আগতে কেইটামান ইম্পৰ্টেণ্ট ট্ৰিগোনোমেট্ৰিক ৰিজাল্টৰ ওপৰত চকু দি লওঁ। ঠিক আছে, সো বস্তুকেইটা কি হয়, এই বস্তুকেইটা আমি কুৱেশ্যন কেইটা সলভ কৰোঁতে দৰকাৰ হ'ব, সেইকাৰণে মই দি লৈছোঁ। সো এই ৰিজাল্টকেইটা মনত ৰাখিব লাগিব। আমি জানোৱেই শিকি আহিছোঁ, টুৱাইচ চাইন এ কছ বি এনেকুৱা ধৰণে থাকিলে আমি তাৰ জেগাত চাইন এ প্লাছ বি প্লাছ চাইন এ মাইনাছ বি লিখিব পাৰিম। একেদৰে টুৱাইচ কছ এ চাইন বি থাকিলে চাইন এ প্লাছ বি মাইনাছ চাইন এ মাইনাছ বি লিখিব পাৰিম। আৰু টুৱাইচ কছ এ কছ বি থাকিলে কছ এ প্লাছ বি প্লাছ কছ এ মাইনাছ বি লিখিম। মাইনাছ টুৱাইচ চাইন এ চাইন বি থাকিলে কছ এ প্লাছ বি মাইনাছ কছ এ মাইনাছ বি লিখিম। বা টুৱাইচ চাইন এ চাইন বি যদি থাকে আমি কছ এ মাইনাছ বি মাইনাছ কছ এ প্লাছ বি লিখিব পাৰিম। তাৰপিছত টুৱাইচ চাইন এ কছ এ থাকিলে চাইন টুৱাইচ এ হয়, ফৰ্মুলা আমি শিকি আহিছোঁ। সাইন স্কোৱাৰ এক্স থাকিলে আমি 1 মাইনাছ কছ টুৱাইচ এক্স ডিভাইডেড বাই 2 আৰু কছ স্কোৱাৰ এক্স থাকিলে আমি 1 প্লাছ কছ টুৱাইচ এক্স ডিভাইডেড বাই 2 লিখিব পাৰিম। ঠিক আছে, এতিয়া মই এইকেইটা এইটো ফৰ্মত এইটো কাৰণে দিলোঁ যাতে মনত থাকে সোনকালে, আৰু এইকেইটা আমি ইণ্টিগ্ৰেশ্যন কৰোঁতে ইউজ কৰিব লাগিব যাতে আমি ট্ৰিগোনোমেট্ৰিক ফাংচনবোৰ চিম্পুল কৰি ল'ব পাৰোঁ। চিম্পুল কৰিলে আমি ইণ্টিগ্ৰেশ্যনটো কৰিব লাগিব। চ' আমি কেনেদৰে মনত ৰাখিম, চাইন এ প্লাছ বিৰ কাৰণে এটা ফৰ্মুলা আছে আৰু চাইন এ মাইনাছ বিৰ কাৰণে এটা ফৰ্মুলা আছে, আমি জানো। চ' চাইনৰ ফৰ্মুলা দুটা যদি প্লাছ কৰি দিওঁ, প্লাছ কৰি দিলে আমি টুৱাইচ চাইন এ কছ বি পাম। আৰু যদি চাইনৰ ফৰ্মুলা দুটা মাইনাছ কৰি দিওঁ তেতিয়া আমি টুৱাইচ কছ এ চাইন বি পাম। সেইটো মনত থাকি যাব। নেক্সট হ'ল কছ এ প্লাছ বিৰ কাৰণে ফৰ্মুলা আছে, কছ এ মাইনাছ বিৰ কাৰণে ফৰ্মুলা আছে। চ' কছৰ ফৰ্মুলা দুটা যদি আমি প্লাছ কৰি দিওঁ তেতিয়া টুৱাইচ কছ এ কছ বি পাম, আৰু কছৰ ফৰ্মুলা দুটা যদি আমি মাইনাছ কৰি দিওঁ তেতিয়া মাইনাছ টুৱাইচ চাইন এ চাইন বি পাম। সেইকাৰণে মই মাইনাছটো এইফালে ৰাখি লৈ এইটো দেখুৱাই থৈছোঁ। ঠিক আছে, কছ এ প্লাছ বি মাইনাছ কছ এ মাইনাছ বি কৰিলে মাইনাছ টুৱাইচ চাইন এ চাইন বি পাম। ঠিক আছে, আৰু বাকীটো আমি ফৰ্মুলা জানিবই লাগে। চাইন টুৱাইচ এ ইজ ইকুৱেল টু টুৱাইচ চাইন এ কছ এ, আৰু যিহেতু কছ টুৱাইচ এক্স ইজ ইকুৱেল টু 1 মাইনাছ 2 চাইন স্কুৱাৰ এক্স হয়, সেইটোকে আমি চিম্প্লিফাই কৰি লৈ চাইন স্কুৱাৰ এক্সৰ জেগাত 1 মাইনাছ কছ টুৱাইচ এক্স ডিভাইডেড বাই 2 লিখিম, আৰু একেদৰে কছ স্কুৱাৰ এক্সৰ জেগাত 1 প্লাছ কছ টুৱাইচ এক্স ডিভাইডেড বাই 2। ঠিক আছে, চ' এই ৰিজাল্টকেইটা আমাৰ ইণ্টিগ্ৰেশ্যন সলভ কৰোঁতে কামত আহিব। গতিকে আমি নেক্সট প্ৰবলেমত আগবাঢ়ি যাওঁ। চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আছে কছ 4x কছ টুৱাইচ এক্স ডি এক্সৰ ইণ্টিগ্ৰেশ্যন কৰিব লাগে। কুৱেশ্যনটো লিখি ল'লোঁ, ইণ্টিগ্ৰেশ্যন কছ 4x কছ টুৱাইচ এক্স ডি এক্স। এটা কথা মনত ৰাখিব লাগে, এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিলে তাক সলভ কৰিবলৈ আমি ট্ৰিগোনোমেট্ৰিক আইডেণ্টিটি ইউজ কৰিব লাগিব, ট্ৰিগোনোমেট্ৰিক সেই ৰিজাল্টকেইটা ইউজ কৰিব লাগিব যিটো আমি ডিছকাছ কৰি আহিছোঁ। ঠিক আছে, তো তাৰ কাৰণে ইয়াত আমি হাফ এটা মাল্টিপ্লাই কৰি ল'লোঁ আৰু ইণ্টিগ্ৰেশ্যনৰ ভিতৰত 2 এটা মাল্টিপ্লাই কৰি দিলোঁ। 2 কেঞ্চেল হৈ গুচি যাব, আমি মিলাবৰ কাৰণে 2 এটা দি লৈছোঁ। ঠিক আছে, চ' চ' 2 cos 4x cos twice x। চ' ইয়াৰ জেগাত আমি কি লিখিব পাৰিম, এইটো ঠিক এনেকুৱা হৈ আছে টুৱাইচ cos a cos b। টুৱাইচ cos a cos b ঠাইত আমি কি লিখিব পাৰিম, টুৱাইচ cos a cos b থাকিলে আমি লিখিব পাৰোঁ cos a প্লাছ b প্লাছ cos a মাইনাছ b। তো ট্ৰিগোনোমেট্ৰিক ৰিজাল্টটো আমি শিকি আহিছোঁ, যিটো দৰকাৰ হ'ব বুলি মই কৈ দিছোঁ। ঠিক আছে, চ' টুৱাইচ cos a cos b জেগাত cos a প্লাছ b প্লাছ cos a মাইনাছ b লিখিব পাৰোঁ। গতিকে ইয়াৰ জেগাটো cos a প্লাছ b প্লাছ cos a মাইনাছ b লিখিব পাৰিম। ইয়াত cos a প্লাছ b কি হ'ব, a প্লাছ b মানে 4 প্লাছ 2 6x প্লাছ cos a মাইনাছ b 4 মাইনাছ 2 মানে টুৱাইচ এক্স। ঠিক আছে, ব্ৰেকেটৰ ভিতৰত ৰাখি দিলোঁ। এতিয়া আমাৰ ইণ্টিগ্ৰেশ্যনটো কৰিবলৈ অতি সহজ হৈ গ'ল। এতিয়া আমি cos 6xৰ ইণ্টিগ্ৰেশ্যন কৰিলে sin 6x ডিভাইডেড বাই 6 পাম, আৰু cos টুৱাইচ এক্সৰ ইণ্টিগ্ৰেশ্যন কৰিলে sin টুৱাইচ এক্স ডিভাইডেড বাই 2 পাম। আৰ্বিট্ৰেৰী কনষ্টেণ্ট c প্লাছ কৰি দিলোঁ। এতিয়া আমি ব্ৰেকেটটো ভাঙি দিলেই হৈ যাব। চ' 1/12 sin 6x প্লাছ 1/4
sin twice x plus c. So our answer. Question number 2 আছে আমাৰ হাতত integration sin 7x cos 3x dx. Okay, so এইটো কেনেকৈ কৰিম আগৰটো ধৰণে আমি সলভ কৰিব লাগিব হাফ এটা দি ললো আৰু ইন্টিগ্ৰেশনৰ ভিতৰত 2 এটা দি ললো ঠিক আছে এতিয়া এইটো আমাৰ দেখাত এনেকুৱা হৈ গল twice sin a cos b twice sin a cos b জাগাত আমি কি লিখিব পাৰো suppose এটো 7x a আৰু 3x b so এই ফৰ্মটো হল twice sin a cos b twice sin a cos b জাগাত আমি লিখিব পাৰো sin a plus b plus sin a minus b আমি ৰিজাল্ট গিটা শিকি আহিছো so sin a plus b plus sin a minus b লিখিব পাৰো so ইয়াৰ জাগাটো sin a plus b মানে 7 plus 3 10x plus a minus b মানে 7 minus 3 4x okay এটো ব্র্যাকেটৰ ভিতৰত ৰাখি দিলো dx দি দিলো এতিয়া আমাৰ ইন্টিগ্ৰেশনটো কৰিবলৈ অতি সহজ হৈ গল so হাফ হাফে থাকিব sin 10x ৰ ইন্টিগ্ৰেশন কৰিলে আমি পাম minus cos 10x divided by 10 আৰু sin 4x ৰ ইন্টিগ্ৰেশন কৰিলে minus cos 4x divided by 4 arbitrary constant c ৰাখি দিলো আমাৰ আনসাৰ আহি গল জাস্ট আমি ব্র্যাকেটটো ভাঙি দিছো so minus 1 by 20 cos of 10x minus 1 by 8 cos of 4x plus c answer. Our third problem to hol find integration cos 2x cos 4x cos 6x dx. So etu অলপমান বেছি টার্ম আছে আগৰ দুটা আমি যে দুটা কোয়েশ্চন কৰিলো তাত দুটা টার্ম আছিল ইয়াত তিনটা টার্ম আছে কিন্তু চিন্তা কৰিবলগীয়া একো নাই একেটা মেথডতে আমি সলভ কৰিব পাৰিম সো আমি সলভ কৰিম ইন্টিগ্ৰেশন cos 2x cos 4x cos 6x dx ঠিক আছে আগৰটো আমি কি কৈছিলো দুটা টার্ম থকা কাৰণে 2 এটা মাল্টিপ্লাই কৰি আৰু 2 এটা ডিভাইড কৰিলে মিলাই লৈছিলো সো twice cos a cos b তেনেকুৱা ফৰ্মুলা থাকিলে মানে তেনেকুৱা ৰিজাল্টটো আমি ইউজ কৰি দিছিলো কিন্তু ইয়াত তিনটা আছে তিনটাৰ কাৰণে আমি কোনো ৰিজাল্ট পোৱা নাই বা তেনেকুৱা ধৰণৰ একো ইউজ কৰিব নোৱাৰো সেই কাৰণে আমি দুটা কৰি ভাগ কৰি লম মানে ইয়াত এটা কাম কৰিলো হাফ এটা ইয়াত ঠিকই দি থৈছো আগৰ দৰে দি দিলো আৰু ইয়াত 2 এটা দি দিলো আৰু cos মই সুবিধাৰ কাৰণে ডাঙৰটো আগত লিখিছো cos 4x টো আগত লিখিলো cos 2x টো পাছত লিখিলো cos 2x টো আগত লিখিলো কোনো কথা নাই তথাপিও আৰু এই দুটা একেলগ কৰি থলো আৰু cos 6x টো বেলেগকে থৈ দিলো ইয়াৰ যিকোনো দুটা টার্ম ললে হল মই ইয়াত cos 4x আৰু cos 2x ললো কিন্তু cos 6x আৰু cos 2x বা যিকোনো দুটা টার্ম ললে হল তিনটা টার্ম ফার্স্ট দুটাই লব লাগিব বুলি কথা নাই সো আমাৰ নেক্সট স্টেপ হল সো ই আমাৰ twice cos a cos b ফৰ্মুলা আছে 2 cos 4x cos 2x 4x ক a ধৰিলো 2x ক b ধৰিলো সো twice cos a cos b twice cos a cos b থাকিলে আমি কি লিখিব পাৰো cos a plus b plus cos a minus b so cos a plus b মানে cos 6x plus cos a minus b মানে cos 2x হ'ব 4 minus 2 2 okay এটো ব্র্যাকেটৰ ভিতৰতে আছে আৰু cos 6x টো সাইডত ৰাখি দিলো dx ঠিক আছে তে নেক্সট স্টেপটোত আমি এই মাজৰ ব্র্যাকেটটো ভাঙি দিম তেতিয়া cos 6x টো সবৰ লগতে মাল্টিপ্লাই হৈ যাব cos 6x আৰু cos 6x মাল্টিপ্লাই হ'ব cos square 6x হ'ব plus cos 6x cos 2x ঠিক আছে dx okay এতিয়া আকৌ আমি দুই এটা মাল্টিপ্লাই কৰি লব লাগিব কাৰণ ইয়াত দুটা টার্ম মাল্টিপ্লাই হৈ আছে তাৰ ফৰ্মুলা পেলাবলৈ হলে আমি ইয়াত আগত দুই এটা লাগে সো ইয়াত দুই এটা মাল্টিপ্লাই কৰিলে ইয়াত দুই এটা ডিভাইড কৰিব লাগিব সো 1/4 2 cos square 6x plus 2 cos 6x cos 2x into dx okay তে আমি ফৰ্মুলা পাইছিলো cos square a আছে 2 cos square a আছে 2 cos square a থাকিলে আমি কি লিখিব পাৰো 1 plus cos 2a লিখিব পাৰো এটা ফৰ্মুলা আছিল cos 2a is equal to 2 cos square a minus 1 therefore 2 cos square a is equal to 1 plus cos 2a 1 plus cos 2a কৰিলে ইয়াত a জাগাত 6x আছে so 2a is equal to 12x হ'ব so 2 cos square 6x ৰ জাগাত 1 plus cos 12x লিখিব পাৰিম আৰু প্লাস এটো 2 cos 6x cos 2x আছে that means c twice cos a cos b ফৰ্মুলা আছে
টুৱাইছ কছ এ কছ বি ফৰ্মত থাকিলে কছ এ প্লাছ বি প্লাছ কছ এ মাইনাছ বি ফৰ্মত লিখিব পাৰিম চ' ইয়াক কছ এ প্লাছ বি মানে 6 প্লাছ 2 8x প্লাছ কছ এ মাইনাছ বি মানে 6 মাইনাছ 2 4x এইটো ফৰ্মত লিখিব পাৰিম অ'কে চ' এতিয়া আমাৰ ইণ্টিগ্ৰেশ্যনটো কৰিবলৈ অতি সহজ হৈ পৰিল আমি ফৰ্মুলা জানো ইয়াৰ আৰু ইণ্টিগ্ৰেশ্যনটো এপ্লাই কৰি দিব পাৰিম 1ক ইণ্টিগ্ৰেট কৰিলে x হ'ব cos 12xক কৰিলে sin 12x ডিভাইডেড বাই 12 প্লাছ cos 8xক কৰিলে sin 8x ডিভাইডেড বাই 8 প্লাছ cos 4xক কৰিলে sin 4x ডিভাইডেড বাই 4 আৰু এটা আৰ্বিট্ৰেৰী কনষ্টেণ্ট c ৰাখি দিলোঁ কাম হৈ গ'ল খালি আমি ব্ৰেকেটটো ভাঙি দিছোঁ চ' 1/4x প্লাছ 1/48 sin 12x plus 1/32 sin 8x plus 1/16 sin 4x plus c. So our answer ahi gol. Problem 4 hol integration sin x sin 2x sin 3x. আগৰ দৰে একে ধৰণৰ এটা প্ৰবলেম ইয়াক আমি কেনেকৈ সলভ কৰে এবাৰ চাই লওঁ কুৱেশ্যনটো আছে sin x sin 2x sin 3x মাল্টিপ্লাই হৈ আছে আৰু এই ফাংচনটোক ইন্টিগ্ৰেট কৰিব লাগে সো একে কৰিম আমি দুটা টাৰ্ম এক্সট্ৰা কৰি লম আৰু এটা টাৰ্ম এক্সট্ৰা কৰি লম সো যিকোনো দুটা টাৰ্ম আমি ল'ব পাৰো ফাৰ্স্ট দুটা টাৰ্ম লৈছো ইয়াত হাফ এটা দি লৈছো আৰু ইয়াত 2 এটা দি লব পাৰিম আমি দুইটো যেটো ডাঙৰ কৰিবলৈ সহজ হয় সেইকাৰণে আমি sin 2x টো আগত লিখিছো sin x bracket sin 3x okay sin x sin 2x লিখিলেও হ'ব কিন্তু আমি 2x টো ডাঙৰ কাৰণে আগত লিখি লৈছো কৰিবলৈ সহজ হয় okay so twice sin a sin b হৈ আছে twice sin a sin b ফৰ্মত আছে twice sin a sin b ফৰ্মত থাকিলে আমি কি লিখিব পাৰো cos a minus b minus cos a plus b ইয়াত যেহেতু কোনো মাইনাস চিন নাই সেইকাৰণে আগত আমাৰ cos a minus b আহিব then minus then cos a plus b আহিব সো এটো মনত ৰাখিব লাগে ফৰ্মুলা cos a minus b ইয়াত হ'ব cos x minus cos a plus b ইয়াত হ'ব cos 3x ওকে ব্ৰেকেট আছে আৰু sin 3x টো আমাৰ এক্সট্ৰা হৈ আছে নেক্সট স্টেপত আমি ব্ৰেকেটটো খুলি দিম ব্ৰেকেটটো খুলি দিয়াৰ লগে লগে sin 3x টো মাল্টিপ্লাই হৈ যাব sin 3x cos x minus sin 3x cos 3x dx তে আমি cos x sin 3x লিখিব পাৰো কিন্তু sin 3x টো আগত এইটো কাৰণে মই দি লৈছো কাৰণ ডাঙৰ মানে 3x আৰু x ৰ ভিতৰত কোনটো ডাঙৰ 3x টো ডাঙৰ হয় ঠিক আছে তেনে ডাঙৰ হলে ডাঙৰ থকা টাৰ্মটো আগত দি ললে আমাৰ কোনো মাইনাসৰ খেলিমেল নালাগে সেইকাৰণে আগত দি লোৱা হৈছে ঠিক আছে তো নেক্সট স্টেপত কি কৰিম ইহতক ফৰ্মুলাত পেলাবলৈ হলে ইয়াত 2 এটা মাল্টিপ্লাই কৰিব লাগিব আৰু সেইকাৰণে 2 এটা ডিভাইড কৰি ল'ব লাগিব আগত সো 1/4 কৰি ললো আৰু ইয়াৰ ভিতৰত twice sin 3x cos x minus twice sin 3x cos 3x আহি গল ঠিক আছে এতিয়া ইয়াৰ পৰা আমি আৰু অলপ সিম্পলিফাই কৰি ল'ব লাগিব twice sin a cos b আছে twice sin a cos b ফৰ্ম হৈ আছে twice sin a cos b থাকিলে আমি কি লিখিব পাৰো sin a plus b plus sin a minus b so ইয়াত sin a plus b হ'ব 3 plus 1 4x plus sin a minus b 3 minus 1 twice x minus sin আছে twice sin a sin b twice sin a sin b মানে sin twice আছিল আমি ফৰ্মুলা শিকি আইছো so sin twice হলে ইয়াত 2 into 3 sin 6x হ'ব ওকে এতিয়া আমাৰ ইন্টিগ্ৰেশনটো কৰিবলৈ সহজ হৈ গল so sin 4x ৰ যদি ইন্টিগ্ৰেশন কৰো minus cos 4x divided by 4 sin 2x কৰিলে minus cos 2x divided by 2 আৰু sin 6x কৰিলে minus cos 6x minus a minus a plus হৈ যাব so cos 6x divided by 6 arbitrary constant c এতিয়া ব্ৰেকেটটো ভাঙি দিম আমাৰ আনসাৰটো ওলাই গল প্লাস থকা টাৰ্মটো আগত লিখি লৈছো 1/24 cos 6x minus 1/16 cos 4x minus 1/8 cos 2x plus c আমাৰ আনসাৰ আহি গল ঠিক আছে
নেক্সট কুৱেশ্যন লৈছোঁ ইণ্টিগ্ৰেশ্যন টেন স্কুৱাৰ এক্স ডি এক্স টেন স্কুৱাৰ এক্স ডি এক্সক আমি কিদৰে ইণ্টিগ্ৰেশ্যন কৰিম সাইন স্কুৱাৰ এক্স কছ স্কুৱাৰ এক্স সেইবিলাকৰ ইণ্টিগ্ৰেশ্যন কেনেকৈ আমি শিকি আহিছোঁ টেন স্কুৱাৰ এক্সৰ কিদৰে কৰিম চিম্পুল কথা টেন স্কুৱাৰ এক্সৰ জেগাত আমি চেক স্কুৱাৰ এক্স মাইনাছ ওৱান লিখি দিব পাৰিম ট্ৰিগনোমেট্ৰিক আইডেণ্টিটি কেইটামান আছিল তাৰ পৰা লিখিম কাৰণ চেক স্কুৱাৰ এক্স মাইনাছ টেন স্কুৱাৰ এক্স ইকুৱেল টু ওৱান আছিল চ' টেন স্কুৱাৰ এক্সৰ জেগাত চেক স্কুৱাৰ এক্স মাইনাছ ওৱান লিখিব পাৰিম ঠিক আছে চ' সেইটো লিখি দিলে আমাৰ কাম হৈ গ'ল চেক স্কুৱাৰ এক্সক ইণ্টিগ্ৰেশ্যন কৰিলে কি পাম টেন এক্স আৰু ওৱানক কৰিলে এক্স প্লাছ চি হুৱেৰ চি ইজ আৰ্বিট্ৰেৰী কনষ্টেণ্ট নেক্সট কুৱেশ্যন হ'ল টেন কিউব এক্সৰ ইণ্টিগ্ৰেশ্যন কৰিব লাগে টেনৰ ফাংচনবোৰ ইণ্টিগ্ৰেশ্যন কেনেদৰে কৰে সেইটোকে চাবলৈ মই টেন স্কুৱাৰ এক্স টেন কিউব এক্স একেলগে দি লৈছোঁ চ' টেন কিউব এক্সৰ ইণ্টিগ্ৰেশ্যন কেনেকৈ কৰিম ইণ্টিগ্ৰেশ্যন টেন কিউব এক্স ডি এক্স আছে আমি চাইন কিউব এক্স থকা হ'লে কি কৰিলোহেঁতেন চাইন কিউব এক্স থকা হ'লে চাইন স্কুৱাৰ এক্স ইনটু চাইন এক্স কৰি ল'লোহেঁতেন ইয়াতো সেই একেই কাম কৰিম টেন কিউব এক্সৰ জেগাত আমি টেন স্কুৱাৰ এক্স ইনটু টেন এক্স ৰাখি দিলোঁ ডি এক্স ঠিক আছে টেন স্কুৱাৰ এক্সৰ জেগাত আমি লিখিব পাৰোঁ চেক স্কুৱাৰ এক্স মাইনাছ ওৱান চ' ইয়াত চেক স্কুৱাৰ এক্স মাইনাছ ওৱান লিখি দিলোঁ আৰু এইটো টেন এক্স একেই থাকিব ঠিক আছে এতিয়া নেক্সট আমি ইণ্টিগ্ৰেশ্যনটো অলপ ভাগ কৰি ল'ম মানে ব্ৰেকেটটো ভাঙি দিম ব্ৰেকেটটো ভাঙি দিলে চেক স্কুৱাৰ এক্স টেন এক্স ডি এক্স এটা পাৰ্ট হৈ গ'ল আৰু আনটো পাৰ্টত টেন এক্স ডি এক্স ঠিক আছে এতিয়া আমাৰ আছে চেক স্কুৱাৰ এক্স টেন এক্স ডি এক্স ইয়াৰ ইণ্টিগ্ৰেশ্যন কৰিব লাগে ইয়াৰ ইণ্টিগ্ৰেশ্যন কেনেদৰে কৰিম অলপ ভাবি চালে গম পাম যে টেন এক্সক ডিফাৰেঞ্চিয়েট কৰিলে চেক স্কুৱাৰ এক্স পাম গতিকে আমি টেন এক্সক যদি টি ছাবষ্টিটিউট কৰি লওঁ মই ছাইডত দেখুৱাই দিছোঁ যদি টি ইজুকেল টু আমি টেন এক্স ধৰি লওঁ তেতিয়া ডি টি ইজুকেল টু চেক স্কুৱাৰ এক্স ডি এক্স হ'ব ঠিক আছে টি ইজুকেল টু টেন এক্স হ'লে ডি টি ইজুকেল টু চেক স্কুৱাৰ এক্স ডি এক্স আৰু আমাৰ কুৱেশ্যনটোত আছে চেক স্কুৱাৰ এক্স ডি এক্স টাৰ্ম এটা আছে চ' চেক স্কুৱাৰ এক্স ডি এক্সৰ জেগাত আমি ডাইৰেক্টলি ডি টি পুট কৰি দিব পাৰিম আৰু টেন এক্সৰ জেগাত আমি টি পুট কৰিব পাৰিম অ'কে মাইনাছ ইণ্টিগ্ৰেশ্যন টেন এক্স ডি এক্স এইটো ৰাখি দিলোঁ অ'কে চ' ইণ্টিগ্ৰেশ্যন টি ডি টিৰ জেগাত আমি টি স্কুৱাৰ বাই টু পাতিম আৰু ইণ্টিগ্ৰেশ্যন টেন এক্স কৰিলে কি হয় আমি জানো ফৰ্মুলা শিকি আহিছোঁ লগ অফ মডুলাছ চেক এক্স প্লাছ চি হুৱেৰ চি ইজ আৰ্বিট্ৰেৰী কনষ্টেণ্ট চ' হাফ টিৰ জেগাত আমি টেন এক্স লিখিব পাৰোঁ কাৰণ টি ইজুকেল টু টেন এক্স ধৰিয়ে লৈছিলোঁ ওপৰত চ' টি জেগাত টেন এক্স লিখিলে হাফ অফ টেন স্কুৱাৰ এক্স মাইনাছ লগ অফ মডুলাছ চেক এক্স প্লাছ চি হ'ব আমাৰ আনচাৰ প্ৰব্লেম নাম্বাৰ 7 এই ভিডিঅ'টোৰ আমি লাষ্ট প্ৰব্লেমটো লৈছোঁ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব চ' লাষ্ট প্ৰব্লেমটো হ'ল আমাৰ ইণ্টিগ্ৰেশ্যন টেন টু দি পাৱাৰ 4x dx ইয়াৰ ইণ্টিগ্ৰেশ্যন কৰিব লাগে ইয়াৰ ইণ্টিগ্ৰেশ্যনটো কেনেদৰে কৰিম একেধৰণে আমি টেন টু দি পাৱাৰ 4xক দুটা টেন স্কুৱাৰ এক্স কৰি ভাঙি ল'ম ঠিক আছে টেন স্কুৱাৰ এক্স ইনটু টেন স্কুৱাৰ এক্স অ'কে ইয়াৰে এটা টেন স্কুৱাৰ এক্সৰ জেগাত আমি চেক স্কুৱাৰ এক্স মাইনাছ লিখিম চ' এটা টেন স্কুৱাৰ এক্সৰ জেগাত আমি চেক স্কুৱাৰ এক্স মাইনাছ ওৱান লিখিম আৰু ইটো টেন স্কুৱাৰ এক্স যেনেকৈ আছে তেনেকৈ ৰাখি দিম ঠিক আছে এতিয়া আমি ব্ৰেকেটটো খুলি দিম কি হয় অলপ চাই লওঁ চ' চেক স্কুৱাৰ এক্স ইনটু টেন স্কুৱাৰ এক্স ডি এক্স মাইনাছ আনটো ইণ্টিগ্ৰেশ্যন কৰিম টেন স্কুৱাৰ এক্স ডি এক্স চ' এনেকুৱা পাই যাম আমি এতিয়া দুটা ইণ্টিগ্ৰেশ্যন হৈ গ'ল এই ইণ্টিগ্ৰেশ্যনটো কেনেদৰে কৰিম ইণ্টিগ্ৰেশ্যন টেন স্কুৱাৰ এক্স ডি এক্স কেনেকৈ কৰোঁ আমি গমেই পাওঁ অ'কে আমাৰ জানিবলগীয়া বস্তু হ'ল চেক স্কুৱাৰ এক্স টেন স্কুৱাৰ এক্সক ইণ্টিগ্ৰেশ্যন কেনেদৰে কৰিম অলপ ভাবি চালে গম পাম যে টেন এক্সক ডিফাৰেঞ্চিয়েট কৰিলে চেক স্কুৱাৰ এক্স পাম গতিকে আমি টেন এক্সক যদি ছাবষ্টিটিউট কৰোঁ লেট টি ইজুকেল টু টেন এক্স তেতিয়া ডি টি ইজুকেল টু চেক স্কুৱাৰ এক্স ডি এক্স হ'ব চ' ইয়াতো চেক স্কুৱাৰ এক্স ডি এক্স আছে চ' চেক স্কুৱাৰ এক্স ডি এক্সৰ জেগাত আমি ডি টি ডাইৰেক্টলি পুট কৰি দিব পাৰিম আৰু ইয়াত টেন স্কুৱাৰ এক্স আছে টেন এক্স ইজুকেল টু টি ধৰি লৈছিলোঁ চ' টেন স্কুৱাৰ এক্সৰ ঠাইত আমি টি স্কুৱাৰ লিখিব পাৰিম আৰু চেক স্কুৱাৰ এক্স ডি এক্সৰ জেগাত আমি ডি টি লিখিব পাৰিম অ'কে মাইনাছ এইটো যিটো টেন স্কুৱাৰ এক্স আছিল সেই টেন স্কুৱাৰ এক্সটোৰ ইণ্টিগ্ৰেশ্যন কেনেদৰে কৰি আমি জানো তাৰ জেগাত আমি চেক স্কুৱাৰ এক্স মাইনাছ ওৱান লিখি ল'ম ইনটু ডি এক্স এতিয়া আমাৰ কাম অতি সহজ হৈ গ'ল টি স্কুৱাৰক ইণ্টিগ্ৰেশ্যন কৰিলে কি পাম টি কিউব বাই 3 আৰু চেক স্কুৱাৰ এক্সক কৰিলে টেন এক্স মাইনাছে মাইনাছে প্লাছ হ'ব ওৱানক ইণ্টিগ্ৰেশ্যন কৰিলে কি পাম এক্স প্লাছ চি
আৰ্বিট্ৰেৰী কনষ্টেণ্ট 1/3 আনচাৰ আহিয়ে গ'ল টি জেগাত আমি 10x পুট কৰি দিলে হৈ যাব ত' টি জেগাত 10x পুট কৰিলে টি কিউবৰ জেগাত 10 কিউব x হ'ব মাইনাছ 10x হ'ব প্লাছ x প্লাছ c অ'কে চ' চাইন কছ বা 10 থাকিলে আমি কিদৰে ইণ্টিগ্ৰেশ্যন কৰিব লাগে গম পালোঁ 10 স্কোৱাৰ 10 কিউব 10 টু দি পাৱাৰ 4x গতিকে বাকী পিছৰবোৰো 10ৰ পাৱাৰ যিয়ে নাথাকক এনেদৰে কৰিলেই আমি এইটো প্ৰচেছত কৰিলেই আমি ইণ্টিগ্ৰেশ্যনটো কৰিব পাৰিম অতি সহজে ঠিক আছে চ' এইটো ভিডিঅ' ইমানেই আছিল নেক্সট ভিডিঅ'ত আমি আৰু দুটামান প্ৰব্লেম কৰিম দেন আমি নেক্সট টপিকলৈ আগবাঢ়ি যাম অ'কে থেংক ইউ ফৰ ৱাচিং